হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখচুপতি এতিয়া ৰাজ্যত চৰ্চিত বিষয়। চৰকাৰত মিত্ৰতাত থাকিও কিয় আক্ৰমণাত্মক হৈ পৰিছে হিমন্ত আৰু হাগ্ৰামা। সেমিফাইনেলত যদি বিজেপিয়ে গোল খায়, হাগ্ৰামাৰ অক্সিজেন লৈ 21ত নিৰ্বাচনত নামিব লাগিব বিজেপি। এখন ঘৰৰ দুজন লৰাৰ কাজিয়া যদি চাব খোজে, চাওক এই মুখচুপতি। আৰু আমাৰ হাগ্ৰামাই কি কয়, চিফ চিপ 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 নিজে ব্ৰিটিছ অত্যাচাৰ কৰি আছে। মইহে মানুহ বনাই দিছে আমাক আপোনাৰ, আৰু আপুনি মোৰ ওপৰত জাপ মাৰি এই ইয়াত খান্থাল ফুলা যায় ইমান যে মাথাত খাঠল কিবা কৰি পেলাই খাওঁতে কিয় হয়, এইটো কৰিব বিচাৰিছে। মই যাম বা নেকি হা, এই মাথাত যে খান্থাল দিয়ে ইয়াত কিবা কাৰণে সোমাই নাই, কঁঠাল ভাঙি খাব বিচাৰিছে খাবা না। হাগ্ৰামা মহিলাৰীয়ে কয়, মোৰ মাটি, মোৰ দেউতাই দি থৈ যোৱা মাটি মই বিক্ৰী কৰিব নোৱাৰো, মোৰ গাঁৱৰ মাটি মই কিনিব নোৱাৰো, ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে SDCয়ে ৰেজিষ্ট্ৰেশ্যন নিদিয়ে। আৰে মোৰ বোপা ককাৰ মাটি তোমাৰ বোপা ককাৰ মাটি নহয়। এতিয়াৰ পৰা BTCত সকলো লোকক মাটি বাৰী কিনা বেচা কৰাৰ অনুমতি দিবই লাগিব। এয়া ভাৰতীয় জনতা পাৰ্টিৰ অংগীকাৰ যে হাগ্ৰামা মহিলাৰীয়ে কাকো মাটি কিনা বেচা কৰাৰ অনুমতি নিদিয়ে। তেখেতে এছাম লোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি থৈ দিছে। এতিয়া হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবাৰ যদি BTCত চৰকাৰ আহে, মই ৰেডি কৰি থৈছো, 2 মাহত মাটিৰ পট্টা দিম। কি 15 বছৰ ঘাস কাটিলা নেকি? 15 বছৰ কি ঘাস কাটিলা নেকি? সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ বায়োডাটা মোক দিব লগা হৈছিল। দাদা ছাৰ মোক কেবিনেট মন্ত্ৰী বনাই দিওঁ, আপুনি ক'লে চেমচাৰী পুৰা মানিব। এই মানুহে আজি মোক কিবা কিবি বকি আছে। শ্ৰদ্ধা ৰাইজ, মোক কিছুমানে কয় যে BPFক ভয় লাগে। যি মানুহে বিধৱা পেঞ্চনৰ টকা খায় সিহঁতক কোনোবাই ভয় কৰে নেকি কওকচোন? যোন মানুহে বৃদ্ধ পেঞ্চনৰ টকা খায় সিহঁতক কোনোবাই ভয় কৰে নেকি? শ্ৰদ্ধা ৰাইজ, BTCত আমাক পৰিৱৰ্তন লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ গৌৰৱ মই আহিব নিদিওঁ। হিমন্ত বিশ্ব শৰ্মাক মই BTCত সোমাব নিদিওঁ। এই ৰঞ্জিত দাস কোন, দিলীপ শইকীয়া কোন? আৰে আমি যদি কওঁ হাগ্ৰামা তুমি কোন হে? তুমি কোন? আজি ইমান দিনে কি কয় যে মোৰ BTCত সোমাব নিদিওঁ। আৰে তোমাৰ BTC নহয় দেই, এইটো আমাৰ BTC। শপত গ্ৰহণ হ'ব। শপত গ্ৰহণ সময়ত আমি চেম ছাৰ আৰু গভৰ্ণৰক আমি নাম দিছোঁ, এই দুজনক মাতিম বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি নাম মাতিব। 3জন আছে, লাগত 3জনৰ নাম ৰাখিছিল আমি, পিছত কাটি দিছে। এক নালাগে, ই মোৰ লগত কাজিয়া হৈ আছে, ক'ত আনিব না। এইটোকে মেকুৰী নেকি? মোদী ডাঙৰীয়াই পিঠা পঠাব, আপোনালোকে পিঠাখন কামুৰি কামুৰি খাব। এইটোকে মেকুৰী পাৰ্টি নেকি BPFটো? BPFটোতো লাগিলে মেকুৰী পাৰ্টি। ঘৰ পঠাব, পইচা দিয়ে মোদী ডাঙৰীয়াই, আৰু BPFৰ মেকুৰীবিলাকে পিঠাখন আধা টুকুৰ কৰি ভাঙি ভাঙি খাই চেচ কৰি দিয়ে। 15 ডিচেম্বৰৰ পিছত কোনোবা VCDCয়ে যদি ৰাইজৰ পৰা টকা খুজিব চেষ্টা কৰে, এনেকে জেলত পিছা হ'ব যে সোনকালে আৰু ওলাই আহিব নোৱাৰিব। আইসকলে মছলা মাৰে নহয়, পিচি মাৰে নাই, পিচি তেনেকে এইবাৰ VCDC বিলাককো পিচি দিব লাগিব। বুজি পালেনে? পিচি দিব লাগিব। সি কৈ আছে মোক যে হাগ্ৰামায়ে
বিজেপিৰ অক্সিজেন লৈ পেলাই জীয়াই আছে মই বিজেপিৰ অক্সিজেন লোৱা নাই আপোনালোকেহে মোৰ অক্সিজেন লৈ পেলাই চৰকাৰ বনাই আছে আৰু আমাৰ হাগ্ৰামাই কি কয় চিফ 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 আহিলে দাদা চিফ আহিছে দেই হৰি এনেকুৱা বস্তু গণতন্ত্ৰত থাকিব পাৰে নেকি গণতন্ত্ৰত আপোনালোকে মনত ৰাখিব দেই গাঁৱৰ মানুহ মোৰ ইমান স্বভাৱ নাই কিন্তু মায়ে কৈছে সৰুতে দেখিছোঁ লাওটো ক'ত জন্মে পাতৰ তলত নে পাতৰ ওপৰত পাতৰ তলত নে ওপৰত লাও যেনেকে পাতৰ তলত ৰাজনীতি কৰা ব্যক্তি যোনেই নহওক কিয় মানুহৰ তলত থাকিব লাগিব দেই মানুহৰ ওপৰত থাকিব নোৱাৰে হাগ্ৰামা মহিলাই কি কৰে এই 600 কোটি টকা দি কোনোবা পলিটিক্যাল লিডাৰ ওলালে কলা জাণ্ডা লগাবৰ কাৰণে পইচা দিয়ে আৰু একো কাম নাই এটাই আঁচনি আছে তেওঁৰ এটাই আঁচনি আছে যে 2-4টা পোহনীয়া গুণ্ডা পঢ়িছে যে কোনোবা পলিটিক্যাল লিডাৰ আহিলে কলা পতাকা দেখাবি দেই আৰে এনেকুৱা নিমকি গুণ্ডা আমি বহুত দেখিলো জীৱনত আমি চিফ টিপ নহয় দেই বিজেপি মানে কোনবা আছে নেকি ইয়াত চিফ টিপ কোনবা আছে নেকি সেইকাৰণে ইমা ভাই কালিৰ পৰা ইয়াত হাগ্ৰামা আহিলে ক'বা হাগ্ৰামা আহিছে চিফ টিপ আহে নক'বা আৰু সেইবিলাক দিন গ'ল আৰু ঠিক আছে নহয় কাৰোবাৰ মনত সন্দেহ আছে নেকি এনে ইচ্ছা কৰিলে প্ৰাক্তন চিফ বুলি ক'ব পাৰি কিন্তু তাতকৈ হাগ্ৰামা বুলি কোৱাই ভাল নহয় জানো আৰু ক'ত প্ৰাক্তন কৰি থকা দৰকাৰ মোকে যাহাটা বকি আছে বা আৰু আজিবা কি নাম্বাৰ দি কৈছে মোক এই তামোলপুৰত কুমাৰীখাটাত বা কি নাম দি থল কালিহে গম পাম বা আজি ৰাতি গম পাম মই অহাকালি ময়ো নতুন নাম দিম তাক ফালাফালি আপুনি আজিবা কি কৈ গ'ল অহাকালি মই ইয়াৰ আপোনাৰ নামো নতুন দি দিম সেইদিনাতো দিছে না দুইটা হ'ল তাৰো দুইটা মোৰো দুইটা হ'ল নামটো শপত গ্ৰহণত আহিব নিদিওঁ হিমন্ত বিশ্ব শৰ্মা BTCত কিয় আহিব ৰঞ্জিত দাস BTCত কিয় আহিব আৰে মোৰ কি অসমত জন্ম নহয় এই BTCখন অসম নহয় নেকি হা হয় নে নহয় BTC অসমত হয় নে নহয় আপোনালোকে অসমত থাকিব বিচাৰে নে নাই আপোনালোকে অসমত থাকিব বিচাৰে নে নাই তেলে হাগ্ৰামা কোন হয় হাগ্ৰামা কোন হয় হিমন্ত বিশ্ব শৰ্মাক আহিব নিদিবৰ কাৰণে ৰাজদীপক আহিব নিদিবৰ কাৰণে হাগ্ৰামাৰ ঘৰৰ সন্মুখতে আহি যাম কি কৰে চাব ঘৰৰ সন্মুখতে বহি যাম ৰঞ্জিত দা আমি গোটেইবিলাকে এবাৰ ঘৰৰ সন্মুখত বহি পিকনিক খাই আহিম কি কৰে আমি চাম কি কৰে আমি চাম এই ৰামো নাই অযোধ্যাও নাই দেই পুৰণা চিষ্টেম নাই আৰু তাৰ পিছত হাগ্ৰামা মহিলাই যদি কয় যে আমাৰ বিজেপিৰ লগত সম্বন্ধ আছে সেইটো আৰু তুমি সপোনত দেখি থাকা আৰু বিজেপি বাস্তৱত বিজেপি নহ'ব অহা বিধানসভাত BTC এৰিয়াৰ 12টা সিটৰ 12টাতে বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰিব ইলেকশ্যনৰ সময়ত এনেকে মৰম কৰে হাগ্ৰামা মহিলাৰীয়ে আপোনালোকে NRCত কষ্ট পাইছে আপোনালোকে অমুক হোৱা নাই তমুক হোৱা নাই মই অমুক কৰি দিম তমুক কৰি দিম শুনি বৰ ভাল লাগে ব্ৰইলাৰ চিকেনবিলাক ঘৰত পুহুনে নাই যেতিয়া দানা খুৱাই থাকো চিকেন কেইটাই ভাবে মোক মালিকে খুব মৰম কৰে দেই মালিকে বহুত মৰম কৰে মোক নিজৰ ল'ৰাৰ দৰে পালন কৰি আছে ইনজেকশ্যনো দিছোঁ খানাও খুৱাইছোঁ কিন্তু ব্ৰইলাৰটোৱেতো নাজানে মোক বিক্ৰী কৰিবৰ কাৰণেহে ডাঙৰ কৰি আছে হয়নে নহয় তেনেকে BTC বাসীক হাগ্ৰামাই ভোটৰ সময়ত যি লালচ দিয়ে ব্ৰইলাৰ চিকেনক যেনেকে দানা দিয়ে তেনেকে আমাকো লালচ দিয়ে ইলেকশ্যনৰ পিছত আমাৰ কথা পাহৰি যায়